জনজাতিকৰণ দিব পাৰে মই অসমৰ নাগৰিকত্ব ত্যাগ কৰিম মই অসমত নাথাকোঁ চেলেঞ্জ কৰিছোঁ চৰকাৰক 26 আগত অসমৰ 6টা জনগোষ্ঠীক যদি জনজাতিকৰণ দিব পাৰে মই অসমৰ নাগৰিকত্ব নাথাকোঁ মই অসমৰ নাগৰিকত্ব এৰি দিম মই গুচি যাম অসমৰ পৰা নিৰ্বাচনৰ আগত মই চেলেঞ্জ কৰিছোঁ চৰকাৰক নোৱাৰে এইখন চৰকাৰ ৰাজনীতি কৰিছে নোৱাৰে জনজাতিকৰণ দিব মই অসমৰ নাগৰিকত্ব এৰি দিম জানে এইবিলাক হ'ল চব ভেকু ভাওনা নোৱাৰে জনজাতিকৰণ দিব এইখন চৰকাৰে যাৰ কাৰণে আমি চাওক আমি জানো আৰু আমাকো চৰকাৰে জানে যে কোচসকল ক'ত আছে ক'ত কি কৰি আছে কেনেকৈ জনজাতিকৰণ দিব মই পৰাগ কোচ সদৌ কোচ যুৱ পৰিষদৰ সভাপতি মই অসম চৰকাৰক আজি আপোনালোকৰ ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ অসম চৰকাৰে যদি বিধানসভা নিৰ্বাচনৰ আগত অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ দিব পাৰে দিয়ক আমি OBC হৈ থাকিম কোনোদিন জনজাতিকৰণৰ চাৰ্টিফিকেট নলওঁ কোচ ৰাজবংশী হিচাপে আৰু যদি চৰকাৰে 6টা জনগোষ্ঠীক জনজাতিকৰণ দিব পাৰে তেতিয়াহ'লে মই অসমৰ নাগৰিকত্ব চিৰজীৱনৰ কাৰণে বিদায় দিম চিৰজীৱনৰ কাৰণে মই অসমৰ নাগৰিকত্ব নলওঁ মই লাগিলে মেঘালয় চৰকাৰৰ নাগৰিকত্ব ল'ম